Good morning everyone, welcome to IKB classes. Today we are going to discuss about factorization. আমি factorize কেনেকৈ কৰিম তাৰ আগতে আমি জানিব লাগিব common factors কি হয় মই এটা एग्जांपल ললো 2x² y plus 4xy² ইয়াতে আমাৰ দুটা টার্ম আছে দুটা টার্মতে কিছুমান কমন ফ্যাক্টর থাকিব ইয়াৰে ফ্যাক্টরস কিনি আমি উলিয়াই লৈছো ফ্যাক্টরস আহিব 2x x y ঠিক তেনেকৈ ইয়াতে কি আহিব 4 to আমি লিখিব পাৰো 2 into 2 x y তেতিয়াহলে আমাৰ কমন দুইটা টার্মছৰ কমন ফ্যাক্টরস কি আহিব 2 আছে ইয়াতে এটা 2 আছে ঠিক তেনেকৈ ইয়াতে এটা x আছে ইয়াতে এটা x আছে ইয়াতে এটা y আছে ইয়াতে এটা y আছে এটো x আৰু এটো y আমি লব নোৱাৰো মানে আমি এটা x আৰু এটা y হে লব পাৰিম কমন ফ্যাক্টরস কিটা মই লিখি লৈছো 2xy এতিয়া আমি ব্ৰেকেট স্টাৰ্ট কৰিম 2xy লোৱাৰ পিছত আমাৰ কি থাকি গল x ইয়াতে মাজত যদি প্লাস সাইন আছিল আমাৰ মাজত আমি প্লাস দিম ঠিক তেনেকৈ ইয়াতে কমন ফ্যাক্টরস কি উলাই আহিলে 2 উলাই আহিলে x উলাই আহিলে আৰু y উলাই আহিলে তাৰ মানে আমি কি লিখিব লাগিব ভিতৰত 2y এইটোৱে আমাৰ আনসাৰ 2xy ব্ৰেকেট দি প্লাই x + 2y ঠিক তেনেকৈ আমি বেলেগ এটা एग्जांपल লব পাৰো (3x² yz minus 9xy² z plus 27xy z²) ইয়াতে আমাৰ তিনটা টার্ম আছে এই তিনটা টার্মৰ পৰা আমি কমন কি আছে এইখিনি উলিয়াই লম ইয়াতে আছে আমাৰ 3x x y z ঠিক তেনেকৈ ইয়াতে কি আছে 9 টো আমি লিখিব পাৰো 3 3 x y z ইয়াতে আমি কি লিখিম 3 3 3 x y z z ইয়াতে আমাৰ কমন কি আহিলে 3 এটা আহিব তিনটা টার্মছটো 3 আছে তাৰ পিছত আহিব x ইয়াতেও আছে x ইয়াতেও আছে তাৰ পিছত আহিব y সেকেন্ড x টো আমি লব নোৱাৰো কাৰণ ইয়াতে আৰু x নাই দুটা x নাই y লম আমি ইয়াতেও y আছে তাৰ পিছত ইয়াতে z আছে ইয়াতেও z আছে তাৰ মানে আমি কি কমন লম ইয়াৰ পৰা 3xy z এই টার্মটোৰ পৰা 3xy z ওলাই অহাৰ পিছত কি থাকিল এটো থাকিল x এটো আমি লিখিম তাৰ পিছত মাইনাস সাইন আছে আমাৰ মাইনাস দিম ইয়াৰ পৰা আমাৰ কি ওলাই আহিলে 3xy z আহিলে বাকি থাকি গল 3y এটো আমি ভিতৰত লিখিম ব্ৰেকেটৰ তাৰ পিছত প্লাস আছে প্লাস দিম আমি ইয়াৰ পৰা আহিলে 3xy z ওলাই আহিলে থাকি গল 3 3 9 z এটা থাকি গল z আমি এনেকে কমন লব পাৰো ইয়াতে আৰু এটা বস্তু নোটিস কৰিবলগীয়া যদি মাইনাস থাকে আগত যিকোনো এক্সপ্ৰেশন বা টার্মছৰ আগত 2xy minus 5x minus 2 plus আৰু এটা কিবা এটা টার্ম লৈ লওঁ 3y² এই মাইনাসটো যদি আমি ভিতৰত সোমাব লগা হয় তেতিয়াহলে ইয়াৰ আগত প্লাস আছে এই টার্মটো মাইনাস হৈ যাব -2xy লিখিম ঠিক তেনেকৈ ইয়াৰ আগত মাইনাস আছে মাইনাস মাইনাস মাল্টিপ্লাই হৈ প্লাই প্লাস হ'ব ইয়াতে মাইনাস আছে আমি প্লাস লিখিম ইয়াতে প্লাস আছে আমি মাইনাস লিখিম 3y² এতিয়া আমি ফ্যাক্টৰাইজ কেনেকৈ কৰে মিডল টার্ম স্প্লিট কেনেকৈ কৰে এইখিনি মই এটা एग्जांपल ললো
2x square plus 5x plus 3 এইটো আমি মিডল টার্ম স্প্লিট কৰিব শিকিম কেনেকৈ আমি মিডল টার্ম স্প্লিট কৰিম প্ৰথমতে আমি কি কৰিম x square ৰ লগত যেটো কোএফিচিয়েন্ট আছে আৰু কনস্ট্যান্ট টার্ম যেটো আছে এটো মাল্টিপ্লাই কৰিম 2 into 3 6 আকৌ যদি স্মল ডিভিজন কৰি লিখো 2 into 3 3 ৰে আকৌ ডিভাইড কৰিলো 1 পালো ইয়াৰ পৰা দুটা নাম্বার বা কেতিয়াবা তিনটা নাম্বার মাল্টিপ্লাই কৰিব লগা হয় দুটা নাম্বার যদি মাল্টিপ্লাই কৰি থার্ড টুৰ লগত প্লাস মাইনাস কৰো তেতিয়া হলে আমাৰ 5x আহিব লাগিব ইয়াতে আমি কি কৰিম 2x square ইয়াতে আগত প্লাস আছে আমি প্লাস দিছো এই 5x টো আমি ব্ৰেক কৰিব লাগে কেনেকৈ ব্ৰেক কৰিম ইয়াতে এটা ফ্যাক্টর পালো আমি 2 আৰু বেলেগটো পালো 3 তাৰ মানে আমি কি লিখিম 5 ৰ জায়গা 2 plus 3 into x লিখিম আমি ইয়াৰ পৰা লিখিছো আমি 2 plus 3 equal to 5 হয় আৰু 2 into 3 6 আহিব লাগিব কিন্তু এটো 3 আৰু এটো 2 মাল্টিপ্লাই কৰিলে হে কৰিব পাৰিম আমি 5 ৰ জায়গাত আমি লিখিলো 2 plus 3 আৰু x টো থাকি গৈছে plus 3 এটো যদি আমি ব্রেক কৰো 2x square plus 2 into x আকৌ ইয়াতে প্লাস আছে plus 3 into x plus 3 এতিয়া আমি দুটা টার্মৰ পৰা কমন লম ইয়াতে কি কমন টার্মস আছে কমন ফ্যাক্টরস আছে 2x আছে ইয়াৰ পৰা ইয়াতে আছে 2 into x into x এটা x ওলাই আহিলে 2 ওলাই আহিলে থাকি গল x ঠিক তেনেকৈ ইয়াৰ পৰা 2x ওলাই আহিলে ইয়াতে 1 মাল্টিপ্লাই হৈ আছে 1 মাল্টিপ্লাই কৰি লিখিব পাৰো তাৰ মানে থাকি গল 1 ঠিক তেনেকৈ ইয়াতে প্লাস 3 কমন ললে x plus 1 এটো 1 ৰ জায়গা 0 হৈ নাযায় কেতিয়াও কাৰণ ইয়াতে মাল্টিপ্লাই হৈ 1 থাকে এতিয়া এইখিনি যদি আমি y বুলি ধৰো এই y টো আমি কমন লব পাৰো মনতে ভাবি ললে হল y লিখিছো y টো যদি আমি কমন লওঁ তেতিয়া হলে কি থাকিব twice x থাকি গল ইয়াৰ পৰাও x plus 1 আহি গল ইয়াৰ পৰাও x plus 1 ওলাই আহিলে তাৰ মানে ইয়াতে x plus 1 ওলাই অহাৰ পিছত কি থাকিলে 2x আৰু ইয়াতে থাকি গল plus 3 এটো আমি বুজি পালো ইয়াতে যদি প্লাস না থাকি মাইনাস থাকে আমি কি কৰিম x square minus 5x plus 6 যদি লওঁ এটো আমি 6 টোৱে 6 অফ স্মল ডিভিজন কৰো যদি 2 3 মানে আমাৰ ইয়াতে x square minus 2 plus 3 x লিখিম plus 6 এটো যদি আমি ব্রেক কৰি দিও x square minus 2 into x twice x আকৌ এই মাইনাস টো মাল্টিপ্লাই কৰিব লাগিব কিন্তু 3 লগত minus 3x plus 6 এতিয়া আমাৰ কি হ'ব ইয়াৰ পৰা আমি x কমন লম থাকি গল x minus 2 এই দুটা টার্মৰ পৰা আমি কমন লৈছো x minus 2 ইয়াৰ যদি আমি minus 3 কমন লওঁ তেতিয়া হলে ইয়াৰ আগত মাইনাস আছে এই দুটা টার্মৰ পৰা আমি minus 3 কমন লৈছো ইয়াৰ আগত মাইনাস আছে এই কাৰণে এটো প্লাস হৈ যাব আৰু ইয়াতে প্লাস আছে সো আমি এটো মাইনাস লিখিম সাইন টো চেঞ্জ হৈ যাব 6 ৰ পৰা 3 ওলাই আহিলে ইয়াতে আমি পাম 2 এতিয়া দুইটাতে সেম কি আছে কমন কি আছে x - 2 আমি x - 2 কমন লম আমাৰ x - 2 কমন লোৱাৰ পিছত x থাকি গল এফালে থাকিলে x - 3 তাৰ মানে আমি পালো x - 2 into x - 3 ইয়াতে এই সাইনটো যদি প্লাস থাকে তেতিয়া হলে আমি দুইটা যেটো স্প্লিট কৰিম দুইটা টার্মে আমাৰ হয় প্লাসত হ'ব নহলে মাইনাসত হ'ব এতিয়া x square plus 5x plus 6 ইয়াতে এই সাইনটো প্লাস আছে আৰু এইটো সাইনটো প্লাস আছে এইটো সাইন যদি প্লাস থাকে তেতিয়া হলে আমি কি কৰিম দুইটা টার্ম যে দুটা স্প্লিট কৰিম আমি সেই দুটা আহিব প্লাস বা মাইনাস হ'ব এতিয়া এটো আমি যদি স্প্লিট কৰো কি লিখিম x square plus 2x plus 3x plus 6 ঠিক তেনেকৈ ইয়াতে
এটুত মাইনাস আছে কিন্তু এটু প্লাস আছে দুইটা টার্ম দুটা টার্ম আমি স্প্লিট কৰিম দুইটাই সেম সাইন হ'ব লাগিব ইয়াতে -2x আৰু ইয়াতে -2x আছে সৰি -2x আৰু -3x আছে তাৰ মানে লাষ্টৰ যেটো টার্ম থাকিব কনস্ট্যান্ট টার্ম থাকিব বা যিয়ে নাথাকক এইটো টার্ম যদি প্লাস থাকে তেতিয়া হলে আমাৰ স্প্লিট কৰা দুইটা টার্মে সেম সাইন আহিব যদি আমি x square plus x minus 6 লো ইয়াতে ফ্যাক্টর দুটা আমাৰ 2 আৰু 3 আহিব এই সাইনটো মাইনাস আছে কাৰণে আমি যি দুটা টার্মস স্প্লিট কৰিম দুইটা এটা প্লাসত আহিব এটা মাইনাসত আহিব মানে আমি কি লিখিম x square ইয়াতে প্লাস আছে এই কাৰণে আমি ডাঙৰ নম্বৰটোৰ আগত প্লাস দিম 3x minus 2x minus 6 এই 6 টোৰ আগত মাইনাস থাকা কাৰণে আমি কি কৰিলো এটা টার্ম প্লাসত ললো আৰু এটা টার্ম মাইনাসত লৈছো ইয়াৰ পৰা যদি আমি x কমন লওঁ x + 3 ইয়াৰ পৰা -2 কমন ললে -2x ৰ আগত মাইনাস আছে সো এইটো আহিব +x ইয়াতে প্লাস হৈ যাব ঠিক তেনেকৈ ইয়াতে মাইনাস আছে আগত ব্ৰেকেটৰ আগত মাইনাস ললো কাৰণে -2 চেঞ্জ হৈ গলে প্লাস হৈ যাব 6 ৰ পৰা 2 ওলাই আহিলে 3 এতিয়া আমি ইয়াৰ পৰা x + 3 কমন লওঁ ললে থাকিব আমাৰ ইয়াতে থাকি গল x মাজত আছে -2 ঠিক তেনেকে ইয়াতে আমি প্লাস লোৱাৰ কাৰণে ডাঙৰটো নম্বৰৰ আগত প্লাস আৰু সৰু নম্বৰটোৰ আগত মাইনাস আহিছে কিন্তু যদি ইয়াতে মাইনাস লিখো আমি এইটো মাইনাস আছে তাৰ মানে এটা টার্ম প্লাস এটা টার্ম মাইনাসত আহিবই ইয়াতে মাইনাস থকাৰ কাৰণে আমি ডাঙৰ নম্বৰটোৰ আগত এবাৰ মাইনাস লম আৰু সৰু নম্বৰটোৰ আগত আমি প্লাস লম -3x + 2x ইয়াৰ পৰা আকৌ যদি x কমন লওঁ x - 3 থাকিব +2 কমন ললে x - 3 থাকিব ইয়াৰ পৰা x - 3 যদি কমন লওঁ তেতিয়া হলে আমি পাম x + 2 তাৰ মানে আমি কি বুজিলো এই সাইনটো যদি প্লাস থাকে এটা টার্ম প্লাস থাকিলে দুইটা টার্মে সেম সাইন হ'ব মানে 3x + 2x হ'ব দুইটাৰ আগত প্লাস আছে বা দুইটাৰ আগত মাইনাস আহিব -3x - 2x কিন্তু এই সাইনটো যদি মাইনাস হৈ যায় তেতিয়া হলে আমি পাম -3x + 2x বা 3x - 2x বাকি ডাঙৰ নম্বৰটোৰ আগত প্লাস আহিব নে মাইনাস আহিব এই সাইনটোৰ ওপৰত ডিপেন্ড কৰিব এতিয়া আমি দুটা এক্সাম্পল চাম ফাৰ্স্ট এক্সাম্পলটো লৈছো x² + xy + 8x + 8y এইটো আমি কেনেকৈ ফ্যাক্টৰাইজ কৰিম এইটো চাম ইয়াতে এই দুটা টার্মৰ পৰা আমি কি কি কমন ফ্যাক্টরস আছে সাম x² মানে x * x ইয়াতেও এটা x আছে x * y আছে তাৰ মানে আমি কি লম x কমন লম ললে ইয়াতে থাকি গল x প্লাস ইয়াতে x টো ওলাই আহিলে ইয়াতে থাকি যাব y ঠিক তেনেকৈ আমি ইয়াৰ পৰা 8 কমন লব পাৰো 8 কমন ললে x + y এতিয়া আমি কি কৰিম দুইটাতে x + y আছে এইটো যদি মই গোটেইটো z বুলি ধৰো তেতিয়া হলে আমি z কমন লম z কমন ললে আহিব ইয়াতে থাকি গল x ইয়াৰ পৰা z ওলাই আহিলে থাকি গল x প্লাস ইয়াতে থাকি গল 8 z নিলিখি আমি x + y লিখিম x + y * x + 8 আকৌ এটা एग्जांपल লৈছো আমি -4a² + 4ab - 4ca ইয়াতে আমি কমন লব পাৰো গোটেইকেইটা টার্মসতে 4 আছে ইয়াতে দুটাই আছে ইয়াতে এটা আছে ইয়াতে এটা আছে আমি তাৰ মানে a কমন লম 4a কমন লোৱাৰ পিছত কি থাকিলে ইয়াতে -a থাকি গল আগত মাইনাস আছে আৰু দুটা ইয়াৰ পৰা এটা ওলাই আহিল তাৰ মানে a থাকিল প্লাস 4a ওলাই আহিলে b থাকিলে তাৰ পিছত -c থাকিলে ইয়াৰ পৰা যদি আকৌ আমি -2 কমন লৈ লওঁ
তেতিয়াহ'লে কি হ'ব মাইনাস টার্ম বিলাক প্লাস হৈ যাব প্লাস টার্ম বিলাক মাইনাস হৈ যাব তেতিয়াহ'লে আমি বুজি পালো ফেক্টৰাইজ কেনে কৰে সবৰে ডাউট বিলাক নিশ্চয় ক্লিয়াৰ হ'ল সো থ্যাংক ইউ গাইজ